মোৰ হাতত এই মুহূৰ্তত দুখন গ্ৰন্থ আছে আৰু এই দুখন গ্ৰন্থৰ স্ৰষ্টা অলকানন্দা দত্তা বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আৰু কিতাপ সম্পৰ্কীয় কিছু চমু কথা পাতিম কাৰণ দুখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু এই গ্ৰন্থৰ বতৰত এই ধৰণৰ গ্ৰন্থ যদি আপুনি অধ্যয়ন কৰে আপোনাৰ মানসিকতাৰ এটা বিশেষ যিটো সন্তুলন বৃদ্ধি পাব বুলি আমি ভাবোঁ এখন আধ্যাত্মিকতাৰ লগত জড়িত এজন সিদ্ধ পুৰুষৰ আগমনত আৰু আন এখন হ'ল চৰিত্ৰৰ মাজত চৰিত্ৰ দুইখন গ্ৰন্থক আমি ৰোমন্থন কৰিব বিচাৰিছোঁ যদি আমি এই প্ৰথম কিতাপখনৰ কথা কওঁ এজন সিদ্ধ পুৰুষৰ আগমনত এই গ্ৰন্থখনে স্বৰ্গীয় তীৰ্থব্ৰত লহকৰ সৰণি বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিলে তো এয়া এক উল্লেখযোগ্য বিষয় গতিকে বঁটা লাভ কৰাৰ কাৰণ নিশ্চয় কিতাপখনত আছে আৰু চৰিত্ৰৰ মাজত চৰিত্ৰ এসময়ত হোমেন বৰগোহাঁই বিখ্যাত সাংবাদিক সাহিত্যিক হোমেন বৰগোহাঁইৰ দ্বাৰা সম্পাদিত আমাৰ অসম কাকতত ধাৰাবাহিকভাৱে এই উপন্যাসখন প্ৰকাশ পাইছিল সেই সময়ত যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছিলে আৰু পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ পিছতো কিতাপখনে জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিছিলে পুনৰবাৰ আমি এই কিতাপ দুখন আমি চৰ্চা কৰিব বিচাৰিছোঁ আৰু জানি ভাল পাব যে এই কিতাপ দুখন অহা 5, 6, 7 আৰু 8 ডিচেম্বৰত মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত হ'বলগীয়া যি সাতসৰীৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক আৰোগ্য মেলা এই আৰোগ্য মেলাত কেৱল মৰমলেণ্ডৰ বিশেষ বিপণী থাকিব গ্ৰন্থৰ বিপণী আৰু সেই বিপণীত এই দুয়োখন গ্ৰন্থ উপলব্ধ হ'ব গতিকে এই গ্ৰন্থখন আপুনি কিয় পঢ়িব কাৰণ নিশ্চয় থাকিব লাগিব তো বাইদেউৰ পৰা জানিম প্ৰথমতে আমি যদি কওঁ এজন সিদ্ধ পুৰুষৰ আগমনত কি সিদ্ধ পুৰুষৰ আগমন হ'লে কি হ'ব আমাৰ পঢ়ুৱৈৰ বাবে কি কামত আহিব কি আছে কিতাপখনৰ আচলতে এইটো নামটোৱে অকণমান ব্যতিক্ৰম এজন সিদ্ধ পুৰুষৰ আগমনত তাৰমানে এজন সিদ্ধ পুৰুষৰ উপস্থিত হৈ পেলাই যিখিনি কৰিলে মানে এটা পৰিয়ালৰ জীৱনত এই কথাটো জানিবলৈ হ'লে এই কিতাপখন জানিবলৈ হ'লে এজন সিদ্ধ পুৰুষৰ কথা জানিব লাগিব সেইবোৰ অকণমান অলৌকিক ধৰণৰ কিন্তু অলৌকিক হ'লেও মই জীৱনত যিমানবিলাক কিতাপ পত্ৰ পঢ়িছোঁ আধ্যাত্মিক ধৰণৰ তাত মানে হিমালয়ত তেনেকুৱা পুৰুষ থাকে তেওঁলোক সূক্ষ্ম শৰীৰে ঘূৰি ফুৰে বুলি কয় আৰু মই এই কাহিনীটো লিখিবলগীয়া হৈছিল সেইটো বেলেগ কথা আকৌ কাহিনীটো লিখিবলগীয়া হৈছিলে আচাৰ্য ভিগুগিৰি মহাৰাজে মোক নিৰ্দেশ দিয়াৰ নিচিনাকৈ দিছিলে এনেকুৱা এখন কিতাপ ওলাব লাগে কাৰণ মই আধ্যাত্মিক বাবাৰ পৰা দীক্ষা লোৱাৰ পাছত বাবাৰ সান্নিধ্যলৈ অহাৰ পিছতে মই আধ্যাত্মিক কথাবোৰ লিখিছিলোঁ কিন্তু সেইবোৰ প্ৰবন্ধ আকাৰে কিন্তু বাবাই চৰিত্ৰৰ মাজৰ চৰিত্ৰ নামৰ মোৰ দীঘলীয়া পূৰ্ণাংগ উপন্যাসখন নিজেই পঢ়ি পেলাই তেওঁ এটা অনুমান কৰিলে যে মই যদি এখন আধ্যাত্মিক উপন্যাস হিচাপে লিখোঁ তেতিয়া মানুহৰ কাৰণে যিবিলাকে এই বিষয়টোলৈ আহিছে তেওঁলোকৰ বহুত উপকাৰ হ'ব আৰু সেইকাৰণে মোক তেওঁ এটা জুমুঠিৰ দৰে এটা কাহিনী কৈছিল মই সেইখিনিকে কৰি মোৰ কল্পনাৰে গোটেইখিনি মই সজাই পৰাই তুলিছিলোঁ এক মিনিট সেইতে ৰখাইছোঁ তো সেই কাহিনীটোৰ আভাস অকণমান কি আচলতে সেই কাহিনীটোৱে আমাৰ মানুহক বা এজন ৰিডাৰক কেনেকৈ উপকৃত কৰাৰ কিবা সম্ভাৱনা থাকিব বা আমাৰ জগতৰ কিবা বাস্তৱৰ কথা থাকিব অলপ সামান্য আভাস এটা সেই আভাসটো মানে এনেকুৱা আমি জীৱনত আমি টকা পইচা বিচাৰোঁ ধন দৌলত বিচাৰোঁ সকলোৱে বিচাৰে আৰু কিছুমান মানুহ তাৰে অতি বেছি ধনী হয় মানে কি ক'ম আজিকালি দিনৰ ৰজা মহাৰাজাৰ নিচিনাকৈ তেওঁলোকে খৰচ কৰিব পাৰে ৰজা মহাৰাজাৰ নিচিনাকৈ থাকিব পাৰে কিন্তু যেতিয়া বৃদ্ধকাল উপস্থিত হয় তেতিয়া যদি কেনেবাকৈ মানুহজনৰ মনলৈ সোমায় যে মইতো ইয়াৰে ধন বস্তু ইয়াৰে টকা পইচা ইয়াতে এৰি যাব লাগিব তেতিয়া মানুহৰ বৰ হতাশা ভাৱটো আহে আৰু তেতিয়াই যদি কেনেবাকৈ জানে যে এই জন্মত তেওঁ টকাহে ঘটিলে তাৰ বাদে তেওঁ বিশেষ একো সমাজৰ উপকাৰ কাৰণে পৰোপকাৰ কাৰণে বিশেষ একো কৰা নাছিল আৰু তেওঁৰ মনলৈ যদি এইটো ভাবো সোমাই যায় যে ভাল কাম নকৰিলে মানুহবোৰ পৃথিৱীত অকল এবাৰেই নাহে বাৰে বাৰে আহি থাকে কৃতকৰ্মৰ ফল অনুসৰিয়ে মানুহে ইয়াৰ পিছৰ পৰৱৰ্তী জন্ম লয় সেই তেনেকৈ এজন মানুহৰ মনলৈ ধাৰণা হ'ল যে তেওঁ ইমান পৰ্বতসম ধন ঘটিলে টকা পইচা ঘটিলে কিন্তু তেওঁ ইয়াতে এইবোৰ এৰি থৈ যাব তেওঁ মৃত্যুৰ পিছত তেওঁটো ভাল কাম কৰা নাই যেতিয়া আগলৈ পৰৱৰ্তী কালতে ভাল জন্ম নাপাব
তেতিয়া তেওঁ কি লাভ হ'ল তেওঁ যদি এই জীৱনত কৰা কামবোৰৰ পৰা একোৱেই তেওঁৰ উপকাৰ নহ'লে বিশেষকৈ তেওঁ আত্মাৰ উৎসৰ্গ কেনেকৈ মানে সাধন কৰিব লাগে সেই বিষয়ে তেওঁ অকণমান পিছত সাধু সন্যাসীৰ পৰা জানিছিলে আৰু তেতিয়া তেওঁ বৰ ভয় খাইছিলে যে মৃত্যুৰ পিছত মই পৰলোকত দিন কটাব লাগিব আৰু পৰৱৰ্তী জীৱন মোৰ খুব দুখৰ হ'ব মই বুজি পালোঁ সেই কথাখিনি মই অকণমান সৰলীকৰণ কৰি ক'ব খুজিছোঁ আপোনাৰ এই কাহিনী বা কিতাপৰ সেই ব্যক্তিজনে জীৱনৰ অন্তিম মুহূৰ্তত জীৱনটো শেষ মুহূৰ্তত উপলব্ধি কৰিলে যে মই আচলতে পুনৰ্জন্ম নাপাম বা মই পৰৱৰ্তী মানে এনেকুৱা হ'ব কিতাপখনত সেই কথাটো লিখা আছে যে গোটেই জীৱনটো শেষৰ সময়ছোৱাত তেওঁ উপলব্ধি কৰিলে কিন্তু কিতাপখন যদি আমাৰ পাঠকে পঢ়ে কিয় পঢ়িব মই যিখিনি বুজিছোঁ বুজাব বিচাৰিছোঁ যে এইটো হ'ল তেওঁ অন্তিম বয়সৰ অন্তিম সময়ত উপলব্ধি কৰিলে কিন্তু আজি যদি কিতাপ এখন আপুনি পঢ়ে আমি পঢ়োঁ তেতিয়া তেওঁৰ অন্তিম সময়ত যিখিনি উপলব্ধি হ'ল সেই উপলব্ধিখিনি আমাৰ আগতীয়াকৈ হ'ব তেতিয়া কি হ'ব যে পৰৱৰ্তী জন্ম এটা নিশ্চয় আছে বা বিজ্ঞানে ব্যাখ্যা কৰক বা নকৰক কিতাপখনে ক'ব বিচাৰে যে আধ্যাত্মিকতাৰ ফালৰ পৰা সেই ধৰণৰ বিষয় এটা মানি চলাও হয় আৰু সেই কথাটোৱে কি কৰিব আমাক সচেতন কৰিব যে আমি কাম কৰিব লাগে বা আমি ভাল কাম কৰিব লাগে যে আমি সময় থাকোঁতে যে আমাৰ প্ৰকৃত কামখিনি কৰিব লাগে তো কেতিয়াবা কি হয় কথাবিলাক জানিলেও কিন্তু কোনোবাই এটা ইনস্পাইৰেশ্যন কৰোঁ বা উৎসৰ পৰা আমাৰ যদি তথ্যখিনি আমাৰ মগজুত আহি থিতাপি নলয় তেতিয়া কিন্তু আমি এই বিষয়টো অৱগত নহওঁ আচলতে সেইকাৰণে এই কিতাপখন এইকাৰণে পঢ়িব লাগিব কাৰণ এই কিতাপখনৰ সেই ব্যক্তিজনে অন্তিম বয়সত যিখিনি উপলব্ধি কৰিলে আপুনি কিতাপখন পঢ়িলে আজি উপলব্ধি কৰিব আৰু যিটো উপলব্ধিয়ে আপোনাৰ জীৱনটো সাৰ্থক কৰিব কাৰণ আপুনি সেই জীৱনটো সাৰ্থক কৰা মানেই আচলতে আপুনি সফল জীৱনৰ অধিকাৰী কথা এইখিনিয়ে নিশ্চয় নিশ্চয় এইখিনিয়ে খালি কিতাপখন পঢ়িলে ভালকৈ বুজি পাব গোটেই বিষয়টো সেইটো আচ্ছা এতিয়া চৰিত্ৰ ইমান জনপ্ৰিয় কিয় হৈছিল সেই প্ৰশ্নৰ উত্তৰ দিলে গোটেই ওলাই পৰিব চৰিত্ৰৰ মাজত চৰিত্ৰখন আচলতে মই মানে ধাৰাবাহিককৈ লিখিছিলোঁ নহয় সেইকাৰণে মই যেতিয়া প্ৰথম লিখিছিলোঁ 2-3টামান খণ্ড লিখাৰ পিছতে অভূতপূৰ্ব আমাৰ অসমত লিখিছিলোঁ বহুত পাঠক অভূতপূৰ্ব সঁহাৰি পাইছিলোঁ আৰু তাৰ যি মাধুৰীমাৰ চৰিত্ৰ সেইটো মানুহে আঁকোৱালি লৈছিলে মই এগৰাকী বৰ আদৰ্শৱতী বোৱাৰী হিচাপে মাধুৰীমাক অংকন কৰিছিলোঁ যদিও তেওঁ ইঞ্জিনিয়াৰৰ ঘৈণীয়েক যদিও তেওঁ বহুত মানে সমাজৰ উচ্চপদস্থকে কিন্তু তেওঁ গাঁৱতো গাঁৱৰ নিচিনাকৈ মিলি থাকিব পাৰিছিল চহৰতো মিলি থাকিব পাৰিছিল শহুৰ শাহুৰ দেওৰ ননদ চবকে গাঁওখনৰ মানুহবিলাকক এইবিলাকে আচলতে আমি বৰ বিশেষ এটা যে বেলেগ ধৰণৰ কিবা পঢ়িবলৈ ভাল পাওঁ তেনেকুৱা নহয় আমি আমাৰ শিপাডাল গৈ পেলাই আছেগৈ আমাৰ গাঁৱত প্ৰত্যেকৰে সেইকাৰণে গাঁওমুখী হোৱাৰ কাৰণে এগৰাকী চহৰীয়া ছোৱালীয়ে গাঁৱত থাকি কেনেকৈ ভাল পাইছিলে কেনেকৈ মৰম বিলাব পাৰিছিলে কেনেকৈ মানে গোটেইখনকে তেওঁ অকল এজনী বোৱাৰীয়ে গোটেইখনকে আঁকোৱালি লৈ পেলাই শেষলৈকে তেওঁ মানে এই অক্ষুণ্ণ ৰাখিছিলে সেইকাৰণে সেই সময়ত মই এতিয়া সাহিত্যিকবিলাকৰ নাম নকওঁ এজন নহয় কেইবাজনেও মোক এখন দস্তাবেজ বুলি কৈছিলে যে এটা সময়ত এই কিতাপখন যদি কোনোবাই আজিকালিৰ মানে ষ্টুডেণ্টে বা কোনোবাই ল'ৰা ছোৱালীয়ে যদি কিমান বছৰৰ আগৰ যদি মানুহৰ জীৱন গাথা সেইকাৰণে এইখন মানে তেওঁলোকে এইখন পঢ়িলে মানে সেই সময়টোৰ গোটেই ছবিখনটো বুজি পাব ছবিখন সেই মই কোৱা কথা নহয় আনে ক'লে মই এতিয়া ভাবি চাওঁ কেতিয়াবা মই নিজে যদি কিতাপখন পঢ়ি চাওঁ মই নিজেই আচৰিত হওঁ মই ইমানবিলাক ঘটনা লিখিছিলোঁ কিন্তু কোনো এটা চৰিত্ৰৰ লগত কোনো এটা মানে মিল নাছিলে আৰু মই নকওঁ মানুহবিলাকে কয় যে মই হেনো প্ৰত্যেকটো চৰিত্ৰ এনেকুৱাকৈ গাঁঠিব পাৰিছিলোঁ যে প্ৰত্যেকৰে পঢ়া মানুহবিলাকৰ মনত ৰৈ গ'ল আৰু প্ৰত্যেকবিলাকে নিজৰ কথা লিখা নিচিনাকৈ ভাবে কিছুমানে মাকৰ কথা লিখিছোঁ বুলি ভাবে আইতাকৰ কথা লিখিছোঁ বুলি ভাবে আনকি নতুন কম বয়সীয়া ছোৱালীবিলাকেও নিজকে মাধুৰীমা নিচিনা হ'বলৈ চেষ্টা কৰে আৰু এটা সময়ত নামৰূপ শদিয়া এইবিলাকৰ পৰা নাহৰকটীয়া মোলৈ ফটো পঠাই দিয়ে ছোৱালীবিলাকে তাৰ ফটোখন কি তেওঁলোকে এখন মাধুৰীমাৰ নিচিনাকৈ ফটো মানে তুলি পেলাই মোলৈ পঠিয়াই দিয়ে তাৰমানে ইমানেই মাধুৰীমা হ'ব এনেকুৱা প্ৰভাৱ পেলাইছিলে তো ঠিক আছে আমি চমুকৈ বাৰ্তালাপ কৰিলোঁ আৰু কথা সেইটোৱে যে এই কিতাপখনে সেইখিনি সময়ত যেতিয়া প্ৰকাশ পোৱাৰ পিছতে যথেষ্ট বিক্ৰী হৈছিল বা চৰ্চিত হৈছিল আৰু ভাল খবৰ এইটোৱে পুনৰবাৰ আমি ইয়াক আৰু জাগৰণ কৰিব বিচাৰিছোঁ কাৰণ এখন সময়ক
সময়ৰ ছবি ধৰি ৰখা কিতাপ লিখাটো সহজ নহয় আৰু বহু সাহিত্যিকৰ মন্তব্যত এই কিতাপখনক লৈ উচ্চ প্ৰশংসা আছিলে গতিকে এনেকুৱা এখন কিতাপ আপুনি পঢ়াই নহয় মই ভাবোঁ সংগ্ৰহ কৰিব লাগে সংৰক্ষণ কৰিব লাগে আপোনাৰ আৰু এটা কথা মই ইয়াৰ মাজতে কওঁ নিষিদ্ধ সংগঠনৰ আলফা জাকৈ তেওঁলোকৰ এজন মানে হেৰিয়ে মোক নাম কোৱা নাছিলে মোলৈ এবাৰ ফোন কৰি কৈছিলে যে মাধুৰীমা নব মোক মাতিব লাগিছিলে অলকানন্দা দত্ত বাইদেউ বা কিবা তেওঁ মোক কৈছিলে যে মাধুৰীমা নব আপোনাক এটা কথা কওঁ আপুনি এইখন যদি 30 বছৰ আগতে লিখিলেহেঁতেন কোনো আলফা জন্মই নহয় আমি কেম্পত মানে শুই আমি আমাৰ ল'ৰাবিলাকে বস্তু আনিবলৈ যায় নহয় চহৰলৈ যিখনে আমাৰ অসমৰ দেওবাৰ দিনাখন পাওঁ আমাৰ সেইটোৱে ইচ্ছা যে মাধুৰীমাৰ কাহিনী পঢ়িবলৈ পাম আচৰিত কথা দেখোন আচ্ছা যিয়ে নহওক গতিকে সেইটো এটা বৰ কিতাপখনক লৈ এটা মানে বিষয় যে আলফাৰ শিবিৰতো এই কিতাপখনক লৈ চৰ্চা হৈছিলে আৰু তেওঁলোকে পঢ়ি উঠি এজন সেইটো এটা ইতিবাচক দিশ বুলিয়ে ক'ব লাগিব যে তেওঁ নিষিদ্ধ পন্থাত বিশ্বাসী মানুহে সাহিত্য তেওঁলোকৰ মাজত এখন হৃদয় এখন আছে তেওঁলোকে এই কিতাপখন সেই যেতিয়া পেপাৰত পঢ়িছিলে কাৰণ আলফাৰ কথাও লিখা আছে আলফাৰ কথা লিখা আছে মানে সংগঠন বিলাকৰ কথা অলপ চলপ বিশ্লেষণ আছে আমাৰ ল'ৰাবিলাক কিয় হ'ব লগা গতিকে কিতাপটো বহুত প্ৰকাশ পায় বিভিন্ন প্ৰকাশ পায় তাৰ ভিতৰত কেইখনমান কিতাপহে আমি আচলতে পঢ়িব লাগে বা পঢ়ি মনত ৰাখিব লগা কিতাপ গতিকে আমি ভাবোঁ যে এজন সিদ্ধ পুৰুষৰ আগমনত আৰু চৰিত্ৰময় চৰিত্ৰ এই দুখন কিতাপ আপোনালোকে পঢ়াটো উচিত আৰু ইতিমধ্যে মৰমলেণ্ডেও ইয়াৰ যিটো বিতৰণৰ কিছু দায়িত্ব গ্ৰহণ কৰিছে আমি প্ৰচাৰ কৰাৰ দায়িত্ব লৈছোঁ আৰু লগতে আমি মৰমলেণ্ডৰ যি হাতীগস্থিত যি আমাৰ ইয়াৰ ডেম'ক্ৰেচি মৰমলেণ্ডৰ যুটীয়া কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব নতুবা অহা 5, 6, 7, 8 ডিচেম্বৰত মহানগৰী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত হ'বলগীয়া যি ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক মেলা হাতহৰি মন্দিৰা বৰুৱাৰ নেতৃত্বত তাতো আমাৰ মৰমলেণ্ডৰ বিপণী থাকিব তাৰ পৰাও এই এনেকুৱা আকৰ্ষণীয় গ্ৰন্থ সংগ্ৰহ কৰি আপুনি আপোনাৰ যিখিনি গ্ৰন্থৰ ভঁৰাল টনকিয়াল কৰিব পাৰিব শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ এই কলম আকৌ জাগ্ৰত হৈ আগবাঢ়ি গৈ থাকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি বাৰ্তা দিয়াৰ বাবে আহক আমি কিতাপ পঢ়োঁ আৰু শেষত এটা আপুনি এতিয়াও পঢ়ে যে কিতাপ আচলতে কিয় পঢ়িব লাগে মানে কি পোৱা যায় কিতাপত মই এই কাহিনীটো বাদ দিলোঁ বাৰু কিতাপ আচলতে মানুহ কিতাপ এটা লগৰী আৰু জ্ঞানদায়িনী প্ৰত্যেকখন কিতাপতে কিবা নহয় কিবা জ্ঞান পায় এইবিলাক যদি কিতাপক মানুহে যদি লগৰী কৰিব পাৰে কম বয়সৰ পৰাই যদি লগৰী কৰিব পাৰে তেনেহ'লে তেওঁৰ জীৱনটো উচ্চ স্তৰলৈ গৈ থাকিব কিতাপত বহুত কথা সন্নিৱিষ্ট হৈ থাকে আৰু সৰু ডাঙৰ আচলতে আমি সকলো লিখকৰে কিতাপ পঢ়িব লাগে কিতাপত চবেই ভালটোৱে নিজৰ ফালৰ পৰা লিখিবলৈ চেষ্টা কৰে কিন্তু ভাল কিতাপবিলাকৰ কথাটো বাৰু সুকীয়াই মই সেইটো নকওঁ কিন্তু সময় পালে যে মানে কিতাপ পঢ়িব লাগে আৰু কিতাপ পঢ়িলে সেই জ্ঞানটোতো জ্ঞানটো ক'ৰবাত এটা ভিডিঅ' চালেই হয় কিন্তু আমাৰ ব্ৰেইনৰ যিটো এক্সাৰচাইজ কাৰণ আমি যেতিয়া শৰীৰৰ যিটো অনুশীলন কৰোঁ শৰীৰৰ অনুশীলন এইকাৰণে কৰোঁ শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ হ'লে আমি শৰীৰটো সঞ্চালন কৰিব লাগে আৰু সেইদৰে মগজুৰ যদি সঞ্চালন মগজুৰ যদি কৰ্ষণ ব্ৰেইনৰ যিটো এক্সাৰচাইজ এইটো কৰিবলৈ হ'লে কিন্তু আপুনি কিতাপ পঢ়িব লাগিব মোবাইলৰ ভিডিঅ' হোৱাটছএপত অহা ভিডিঅ' বা ইউটিউবৰ ভিডিঅ' বা এনেকুৱা হাস্যৰসাত্মক ভিডিঅ' চালে খন্তেকৰ আমি আনন্দ লাভ কৰিব কিন্তু মগজুৰ কোনো তাত বিশেষ আপোনাৰ চৰ্চা বা মগজুৰ যিটো অনুশীলন তাত পোৱা নাযায় কাৰণ সেইটো এটা বেলেগে বনাই থোৱা ভিডিঅ' বেলেগৰ মগজুৰে চিন্তাৰে বনাই থৈছে আপুনি তাত মাত্ৰ চাইছে মানে ভাতৰ দৰে চাইছে কিন্তু কিতাপখন পঢ়াৰ লগে লগে আপুনি সেই কাহিনীৰ সৈতে একাত্ম হোৱাৰ সুযোগ পাব আৰু ব্ৰেইন চেলৰ যিটো আপোনাৰ এটা প্ৰেক্টিছ হ'ব লগে লগে আপোনাৰ যিটো কথা কোৱাৰ দক্ষতা বা সাহিত্যৰ দক্ষতা হওক বা পৃথিৱীক জনাৰ যিটো আপোনাৰ হেঁপাহ এই কিতাপবিলাকে পূৰণ কৰিব পাৰে আহক আমি কিতাপ পঢ়োঁ আৰু এই দুখন কিতাপে আজি পঢ়াৰ কথা কৈছোঁ পৰৱৰ্তী আকৌ কিতাপৰ পঢ়াৰ কথা ক'ম মৰমলেণ্ডৰ জৰিয়তেও আমি এই কিতাপৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি আশা ৰাখিম আমি এই কিতাপ পঢ়াৰ যিটো সংখ্যা কিতাপ পঢ়ুৱৈৰ যিটো সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হ'ম কাৰণ এই কিতাপখন পঢ়ি কোনো অলকানন্দ দত্ত মৰমলেণ্ড পাব্লিকেশ্যনক সহায় কৰিব নালাগে এই কিতাপখন পঢ়ি আপুনি আপোনাক আপোনাৰ সতি সন্ততিক আপোনাৰ ভৱিষ্যত প্ৰজন্মক আপোনাৰ চৌপাশতে আমি উন্নত কৰিব কাৰণ আপুনি এটা কথা জনাৰ লগে লগে আপুনি 10জনক ক'ব পাৰিব বা আপোনাৰ জীৱনটোত সেই কথাখিনি এপ্লাই কৰিব পাৰিব তেতিয়া আপোনাৰ জীৱনটো সুন্দৰভাৱে আগবাঢ়িব পাৰিব সেইবাবে কিতাপ পঢ়িব লাগে সেইবাবে অনুৰোধ জনাইছোঁ কিতাপ পঢ়ক আপুনি আৰু মাহেকতো এজন মানুহৰ বহুত খৰচ হয় সেই খৰচৰ মাজত কিবা এটা খৰচ বোলে এদিন মাংস নোখোৱাকৈ আমি বোলে এখন কিতাপে কিনিলোঁ মাহত এখনকৈ কিতাপ কিনাৰ অভ্যাস যদি আমি কৰিব পাৰোঁ সেয়াও কিন্তু আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ সাহিত্যৰ বাবেও আৰু আপোনাৰ জীৱনৰ বাবেও ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ এইখিনি ইমান সুন্দৰ দুখন গ্ৰন্থ আৰু কিমানখন গ্ৰন্থ লিখিছে বাইদেউ পৰৱৰ্তী সময়ত সেইবোৰ আমি চৰ্চা কৰিম ইতিমধ্যে কৰিছোঁ গতিকে আমি সকলোকে এই গ্ৰন্থ সংগ্ৰহ কৰিবলৈ
আবেদন জনাই বা আমি অনুৰোধ জনাই আমাৰ এই বিশেষ বাৰ্তালাপ ইমানতে সামৰণি মাৰিছোঁ। বাইদেউ ধন্যবাদ।